এইখনলৈ লাহে লাহে সোমাই আহিলোঁ, যিহেতুকে ঘৰখনলৈ আহিলে মানে বাৰীলৈ নোসোমালে মনটো ভাল নালাগে, যিহেতুকে মই ইয়াৰ বনৰীয়া পাচলিবিলাক খাই খুবেই ভাল পাওঁ। আহি দেখা পালোঁ এটা চেপা পাতি থৈছে। আমি এইটো জানোতে চেপা পাতি মাছ খাওঁ, যিহেতুকে যোৱাকালি আহি পেলাই ঘৰ পালোহি। চেপাটো কি আছে নাজানো দেই, এইটো মাছ আছে নাই সেইটো নাজানো। মাছ আছিলে যদিও এইকেইটা গেলি গ'লগৈ চাগে, চেপা পাতি থ'লে পাহৰিলে। চাওঁচোন বাৰু কি আছে। মাছ কেইটামান আছে, যিকেইটা আছে সেইকেইটাকে উলিয়াই লওঁ। কি কি মাছ আছে দেখাই দিম বাৰু। কি কি মাছ ওলাব দেই। এইয়া খলিহনা, দৰিকণা, পুঠি, প্ৰায় মাছটো মৰিয়ে গ'ল, গেলি গ'লগৈ হয়নে। আৰু আছে এইয়া চাওঁ ওলাই আছে, গৰৈ, চেঙেলী, ভেচেলি, শামুক। এয়া হ'ল মাছ, লাহেকৈ ভৰাই লওঁ কেৰিবেগ এটাত, ৰ'ব। যিহেতুকে মাছ চাই এইকেইটা মাছ পালোঁ চাওক, বুজিছেনে। আৰু এতিয়া লাহে লাহে তুলিবলৈ যাওঁ তিনিপতীয়া। যিহেতুকে জানেই আৰু মই জংঘলী শাক পাচলিবিলাক খাই খুবেই ভাল পাওঁ। লাহেকৈ সোমাই আহিলোঁ যেতিয়া বাৰীখনলৈ, তিনিপতীয়া এটা আগ যদি নাখাওঁ ভাল নালাগিব না। এইফালে এটা চাওক, এইটো আগ এনেকৈ আগ কেইটামান লৈ লওঁ, ধুনীয়াকৈ বইল কৰি খাব লাগিব, বইল কৰি। এইফালে চাওক কিমান ধুনীয়া ধুনীয়াকৈ ওলাই আছে। মই নাই এতিয়া তিনিপতীয়া আগবিলাকে দুখ কৰি আছে, যিহেতুকে আমাক খোৱা মানুহটোৱেই নাই। এয়া পাই গ'লোহি ফাইনেলি বাৰীখনত তিনিপতীয়া পাত আগ। ইমান ধুনীয়া ধুনীয়া আগবিলাক খাই খুবেই ভাল পাওঁ। আৰু এনেধৰণৰ পাচলিবিলাক কোনে কোনে খাই ভাল পায়, জংঘলী পাচলিবিলাক কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব দেই। বুজিছেনে কিমান ধুনীয়া হৈ আছে আগবিলাক, একদম কুমলীয়া কুমলীয়া, লগত ঢেকীয়া আছে। মানে দেখিলে ৰৈ থাকিব নোৱাৰোঁ মই এইবিলাক। সেইটো কাৰণে লাহেকৈ বাৰীখনলৈ সোমাই আহি এনেধৰণৰ পাচলিবিলাক বুটলি এসাঁজ খাই আকৌ অহাকালি যামগৈ নিজৰ গন্তব্যস্থানলৈ, মানে যিহেতুকে কৰ্মস্থানলৈ। এইফালে দেখিছেনে নাই যে ঢেৰ, মানে যেনি তেনি বগাই বগাই গৈ আছে। আৰু এইফালে আছে নেফাপু, আৰে নেফাপুটো এৰিব নোৱাৰি না। এইবিলাক দেখিছে নাই ইমান ধুনীয়া ধুনীয়া আগ হৈ আছে, নেফাপু আগবিলাক। এইবিলাক নাখায় আৰু খাম কি আমি। এইবিলাক দেখিছে নাই ইমান ধুনীয়া ধুনীয়া নেফাপু আগ, হাই প্ৰেছাৰৰ কাৰণে বহুত ভাল। আৰু আমি এইবিলাক এনেধৰণৰ পাচলিবিলাক বুটলি খায়ো ভাল পাওঁ আৰু ৰাইজক দেখুৱাইও ভাল পাওঁ। আৰু কোনে কোনে খাই ভাল পায় জনাবলৈ কিন্তু নাপাহৰিব একেবাৰে দেই। এইফালে চাওক নেফাপু কিমান ধুনীয়া হৈ আছে, দেখিছেনে। নেফাপু আগৰ আকৌ এটা নিয়ম আছে, নেফাপু আগটো যদি নখ লগাই পিনি ছিঙে নহয় তেতিয়াহ'লে তিতা হৈ যায় বুলি কয় মানুহে। কিমান সঁচা কিমান মিছা মই নাজানো, কিন্তু নেফাপুটো এনেও তিতাই, খাই ভাল পাওঁ আৰু সেইকাৰণে এনেধৰণে বুটলি খাওঁ। এইফালে যাওঁ ডিমু গছৰ আগ কেইটামান লৈ আহোঁ। এইফালে চাওক কিমান ধুনীয়া নেফাপু আগকেইটা, মুখ খা কৰি আছে, দেখিছে নাই এইবিলাক। এইবিলাক মানে নাখায়, খাব কি। দোকানৰ সেই বন্ধাকবি, ফুলকবি এইবিলাকতো একদম পূৰা সাৰ দিয়া, এইবিলাক কিন্তু কোনো সাৰ দিয়া নহয়, নেচাৰেল। কৈছোঁ নহয় একেবাৰে খুবেই নেচাৰেল। এই দেখিছে নাই কিমান ধুনীয়া ধুনীয়া হৈ আছে এইবিলাক আগবিলাক, দেখিছেনে ইমান কুমলীয়া কুমলীয়া হৈ আছে। মজা লাগিব আজি এই সাজ, মানে বইল কৰি। ইয়াত কোনো তেল দিয়া দি নহ'ব, আৰু লগত দিয়া হ'ব মাছ, দেখিছেনে মাছ, খলিহনা, দৰিকণা, চেঙেলী, গৰৈ, বঢ়িয়া। আৰু চাই থাকক, যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতুকে এয়াই আমাৰ সেউজীয়া পৰিৱেশৰ পৰা পাচলি বুটলি আছোঁ।